অসম আত্মনিৰ্ভৰ আঁচনি যদি আপুনি এপ্লাই কৰিছিলে আপোনাক উদ্যম চাৰ্টিফিকেটখন খুবেই প্ৰয়োজন আৰু এইখন চাৰ্টিফিকেট নহ'লে আপুনি পইচাও নাপাব। এইখন চাৰ্টিফিকেট ক'ত পাব, কেনেকৈ অনলাইন কৰিব লাগে, সকলো কথা এই ভিডিঅ'টোত মই আজি আপোনালোকক কৈ যাম। ভিডিঅ'টো যদি চাই কৰি ভাল পায় আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু বহুতে ভিডিঅ'বিলাক চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে। সেইটো কাৰণে আপোনালোকে যদি পাৰে চেনেলটো গ্ৰ' কৰাৰ কাৰণে অলপ হেল্প কৰি দিব। ভিডিঅ'বিলাক আপোনালোকৰ কাৰণে বনাই আছোঁ আৰু উদ্যম চাৰ্টিফিকেটখন কেনেকৈ বনায় আৰু এই ভিডিঅ'টোত মই আজি আপোনালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট এই ভিডিঅ'টোত উদ্যম চাৰ্টিফিকেটখনৰ কাৰণে। আৰু ভিডিঅ'টো যদি আপোনালোকে স্কিপ কৰিছে তেতিয়াহ'লে আপোনালোকে সকলো কথা বুজি নাপাব। গতিকে স্কিপ নকৰাকৈ চাব, আপোনালোকৰে কিবা নহয় কিবা এটা হেল্প হ'ব। অসম আত্মনিৰ্ভৰ আঁচনিত যিখিনি বন্ধু বান্ধৱীয়ে এপ্লাই কৰিছিলে বা যিখিনি বন্ধু বান্ধৱীয়ে চিলেকশ্যন পাইছে হয়তো বহুতে গম পোৱা নাই যে আপোনালোকক একোখনকৈ চাৰ্টিফিকেট লাগিব। আৰু সেই চাৰ্টিফিকেটখন কি চাৰ্টিফিকেট হয়তো মই কথাটো কওঁতে আপোনালোকে গম পাইছে আৰু মই থাম্বনেইলত আপোনালোকক লগাই দিছোঁ কি চাৰ্টিফিকেট সেইটো আপোনালোকে গম পাইছে। সেইখন হৈছে উদ্যম চাৰ্টিফিকেট আৰু সেইটো সকলোকে লাগিব। যদি আপোনালোকৰ আছে ভালে, যদি আপোনালোকৰ নাই তেতিয়াহ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব, 4-5 দিনৰ ভিতৰত ওলাই যাব। আৰু যদি অফলাইন কৰে তেতিয়াহ'লে আপোনালোকে 2 দিনত ওলাই যাব। যদি আপোনালোকে অনলাইন কৰিব নাজানে নিজৰ মোবাইলতে অনলাইন কৰিব পাৰি, বাছ আপোনালোকে হোৱাৰ পিছত PDF-টো ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ল'লেই হ'ল। যদি আপোনালোকে অনলাইন কৰিব নাজানে নিজৰ মোবাইলত তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব, মই আপোনালোকক কেনেকৈ বনাব লাগে সেই ভিডিঅ'টো আপোনালোকক নেক্সট ভিডিঅ'ত মই আপলোড কৰিম। যদি আপোনালোকে কমেণ্ট কৰে সকলোৱে তেতিয়াহে মানে আপলোড কৰিম সেই ভিডিঅ'টো যে কেনেকৈ বনাব লাগে উদ্যম চাৰ্টিফিকেট। যদি আপোনালোকে নাজানে, যদি জানে তেতিয়াহ'লে আপোনালোকে মই ভিডিঅ'টো নবনাওঁ। আৰু যিখিনি বন্ধু বান্ধৱীয়ে নাজানে ভালকৈ মোবাইলৰ বিষয়ে বা কেনেকৈ বনাব লাগে কি কৰিব লাগে, মোৰ হোৱাটছআপ গ্ৰুপটো জইন হৈ আপোনালোকক মেছেজ কৰিব পাৰ্চনেলিকৈ। মই যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকক হেল্প কৰি দিম উদ্যম চাৰ্টিফিকেটটো বনোৱাৰ কাৰণে। আৰু জানাখিনি আপোনালোকে নিজে নিজে বনাই ল'ব, কাৰণ এইটো চাৰ্টিফিকেট ট্ৰেইনিঙৰ আগত সকলোকে প্ৰয়োজন হ'ব। সেইটো কাৰণে এই ভিডিঅ'টো বনালোঁ। কাৰণ যিটো উদ্যম ৰেজিষ্ট্ৰেশ্যনৰ নম্বৰ থাকে সেইটো নম্বৰ আপোনালোকৰ তাত ফৰ্ম দিব, সেই ফৰ্মত আপোনালোকে নম্বৰটো ফিল আপ কৰিব লাগিব। খুবেই ইম্পৰ্টেণ্ট এই ভিডিঅ'টো। পাৰিলে সকলো বন্ধু বান্ধৱীলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই চাৰ্টিফিকেটখন ওলাই লয়, কাৰণ এইখন চাৰ্টিফিকেট সকলোকে বহুতে প্ৰয়োজন হ'ব। এতিয়া প্ৰয়োজন নহ'লে আপোনালোকৰ ট্ৰেইনিং যেতিয়া হ'ব তেতিয়া আপোনালোকৰ সকলোকে প্ৰয়োজন হৈ পৰিব। গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু বহুতে এটা কথা বাৰ বাৰ সুধি থাকে, সেইকাৰণে বাৰ বাৰ মই এটা ভিডিঅ' বনাই থাকিবলগীয়া হয়। মই আগতে কৈছোঁ যে আপোনালোকক 2.0ৰ বৰ্তমানলৈকে ফোন মেছেজ কাৰো অহা নাই আৰু বৰ্তমান 1.0ৰে ফোন মেছেজ আহি আছে, ট্ৰেইনিং চলি আছে। বহুতে 1.0ৰ মিছা কোৱা বুলি ভাবিছে, কিন্তু 1.0 সকলোখিনি বন্ধু বান্ধৱীকো মাতা নাই। চবৰে যাতে ছেক্টৰবিলাক বেলেগ বেলেগ, সেইকাৰণে বেলেগ বেলেগকৈ মাতি আছে। যদি ফিচাৰীখিনি মাতিছে ফিচাৰীখিনি মাতিছে, যদি কাৰোবাক গৰু ছাগলী যেনেকৈ আছে দোকানৰ আছে তেনেকৈ বিভাগকৈ মাতি আছে। গতিকে সকলোকে মাতাটো সম্ভৱ নহয়। গতিকে আপোনালোকে কিছুদিন ৱেইট কৰক, 100% আপোনালোকক মাতিব। আৰু 2.0ৰ মই সেইদিনাও কৈছোঁ যে আপোনালোকৰ ফোন মেছেজ আহিব, টাইম হোৱা নাই, ফোন মেছেজ আহিব, কিছুদিন ৱেইট কৰক। আপোনালোকে ৱেইট নকৰে, কেৱল ভিডিঅ'টো নাচাই কৰি কিনে স্কিপ কৰি চাই পিছত কমেণ্ট কৰে যে মেছেজ কিয় অহা নাই, ফোন কিয় নাই। মই ভিডিঅ'টোত কৈছে যে ছেপ্টেম্বৰৰ প্ৰথমতে আহিব, নহ'লে আগষ্টৰ শেষত আহিব ফোন মেছেজ। এই কথাটো বাৰ বাৰ কৈ আহিছোঁ আপোনালোকক। আৰু বহুতে তাৰ ভিতৰতো কথা সুধিছে আমাৰ 1.0 পইচাটো কেতিয়া পাম, 2.0 পইচাটো কেতিয়া পাম। পইচাটো 1.0 আৰু 2.0ৰ পইচাটো একেলগে অক্টোবৰ মাহত দিব। 2.0 পইচাটো চেকটো অনাৰ কাৰণে খানাপাৰা ফিল্ডত যাব লাগিব আৰু 1.0ৰ পইচাখিনি আপোনালোকৰ অট'মেটিক বেংকৰ একাউণ্টত ক্ৰেডিট হ'ব। গতিকে সেই কথাটো আপোনালোকক ক্লিয়াৰ কৰি দিলোঁ, 1.0 আৰু 2.0। গতিকে আপোনালোকে কথাটো মনত ৰাখক আৰু ভিডিঅ'টো ভালকৈ চোৱাৰ কাৰণে চেষ্টা কৰিব, স্কিপ নকৰাকৈ। আৰু যদি ভিডিঅ'টো চাই কৰি ভাল পায় আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু বহুতে ভিডিঅ'বিলাক চাই কিন্তু চেনেলবিলাক ছাবস্ক্ৰাইব নকৰে। 99% মানুহ ছাবস্ক্ৰাইব নকৰে, 1% ছাবস্ক্ৰাইব কৰে। আৰু বহুতে বেয়াকৈ কমেণ্ট কৰে। মই আগতে কৈছোঁ আপোনালোকে যে মোক বেয়াকৈ কমেণ্ট কৰে মই বেয়াকৈ ৰিপ্লাই দিম। মই কাকো খাতি কৰা বিধৰ মানুহ নহয়। মোক যদি ভালকৈ ব্যৱহাৰ কৰে মই ভালকৈ ব্যৱহাৰ কৰিম, মোক বেয়াকৈ ব্যৱহাৰ কৰিলে মই বেয়াকৈ ব্যৱহাৰ কৰিম। সেই কথাটো মানে ক্লিয়াৰ কৰি দিলে, খোলা কৈ দিছোঁ। মই সেইটোত কোনো মানে কি ভাল পালে বেয়া পালে মই কোনোবাই মোক বেয়াকৈ কৈ মোৰ তাত ক'বলগীয়া একো নাই। কাৰণ মোক বেয়া ব্যৱহাৰ কৰিছে মই ব্যৱহাৰ কৰিম। মই মহাত্মা গান্ধী নহয় যে এখন গলত মোক মাৰিলে এখন গল মই পাতি দিম, তেনেকুৱা বিধৰ মানুহ মই নহয়। গতিকে আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালে সকলোৱে যাতে শ্বেয়াৰ কৰি দিব। উদ্যম চাৰ্টিফিকেট কেনেকৈ বনাব লাগে নেক্সট ভিডিঅ'ত মই আপোনালোকৰ কাৰণে লৈ আহিম, ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। থেংক ইউ।